ৰাইজৰ দলত যোগদান কৰিব বিধায়ক চেৰমান আলীয়ে বাগবৰৰ বিধায়কগৰাকীয়ে যোগদান কৰাৰ কথা সদৰি কৰিলে অখিল গগৈয়ে 11 জানুৱাৰীত ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা চেৰমান আলীক সংখ্যালঘু বিধায়কৰ ভিতৰত আটাইতকৈ কৰ্মদক্ষ আখ্যা অখিল গগৈৰ উল্লেখযোগ্য যে চেৰমান আলী কংগ্ৰেছৰ নিলম্বিত বিধায়ক অহা 11 তাৰিখৰ দিনা চেৰমান আলী ডাঙৰীয়া আৰু মই একেলগতে এখন বিশাল গণসমাৱেশত যোগদান কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত চেৰমান আলী ডাঙৰীয়াই আমাৰ দলত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে তেখেতে কৈছে তেনেকৈ আমি আমাৰ দলে খুব গভীৰভাৱে কথাটো বিবেচনা কৰি আছোঁ আৰু গভীৰভাৱে বিবেচনা কৰি আমি ঠিক কৰিব খুজিছোঁ যে চেৰমান আলী ডাঙৰীয়াক আমাৰ দলত লোৱাৰ বিষয়টোক লৈ সিদ্ধান্ত ল'ব খুজিছোঁ। আপোনালোকে সকলোৱে জানে যে অসমৰ যিসকল সংখ্যালঘু বিধায়ক আছে বেছিভাগ বিধায়কে গৈ বিধানসভাত শুই থাকে, নহ'লে বিধানসভাত গৈ বিজেপিক ছাপোৰ্ট কৰি থাকে আৰু নহ'লে হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকে। কিন্তু চেৰমান আলীয়ে নিজৰ সমষ্টিৰ উন্নয়ন কৰে আৰু চেৰমান আলীয়ে ৰাজহুৱা বিষয়বিলাকত মাত মাতে। অৱশ্যে চেৰমান আলী অলপ খংটো বেছি, কিন্তু মাত মাতে। নিজৰ সমষ্টিৰ উন্নয়নৰ কাৰণে আটাইতকৈ সংখ্যালঘু বিধায়কবিলাকৰ ভিতৰত কাম কৰা মানুহজন কিন্তু চেৰমান আলী। আৰু চেৰমান আলীয়ে হ'ল আপোনালোকৰ সংখ্যালঘু জাতিটোৰ কাৰণে মাত মতা আটাইতকৈ সজাগ আৰু সবলভাৱে মাত মতা একমাত্ৰ বিধায়ক। বাকীবিলাকে বেছিভাগেই বিজেপিৰ লগত মিলি মেলি থাকে, মিলিভগত। সেইকাৰণে চেৰমান আলীৰ আমাৰ দলত যোগদান কৰিবৰ কাৰণে মোক সাক্ষাৎ কৰিছিলে আৰু দুই এদিনতে সিদ্ধান্ত ল'ম আৰু সিদ্ধান্ত ল'লে ডেফিনেটলি চেৰমান আলীয়ে আমাৰ দলত যোগদান কৰিব পাৰিব আৰু যোগদান কৰিলে আমি ডেফিনেটলি চেৰমান আলীক জিকাব পাৰিম।